আসসালামু আলাইকুম নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি আছোঁ শ্মশানত আৰু মই ইয়াতে কিবা এটা তান্ত্ৰিক কাম সাধনা কৰিলোঁ আৰু এইটো কাম কৰিলোঁ যে এজন দাদাই আন এজন দাদাৰ ওচৰত পইচা পাইছিল, মোটামুটি 2 কোটিমান টকা পাইছিল, কিন্তু সেই টকাখিনি দিয়া নাছিল। পাট বেপাৰী হয়, বিপুল দাস মানুহজনৰ নাম, হাউলিত ঘৰ। আৰু যিজনৰ তাতে পাইছিল সেইজন মাৰোৱাৰী মানুহ, তাৰ ঘৰ গুৱাহাটীত। গোটেই বেপাৰীৰ পাটখিনি কিনি তাতে দিছিল। বিপুল দাসৰো গোটেইকেইটা টকা নহয়, বেপাৰী সৰু সুৰা বেপাৰীৰ টকা। তো মই তাতে দুটামান কাম কৰিলোঁ। এইটো এটা মানে পথাৰত যিটো শ্মশান হয়, গোটেই পথাৰখন দেখুৱাই দিয়ক। তো এনেকুৱা ঠাইত, নিৰ্মম ঠাইত কামবোৰ কৰিব লাগে নামৰ ওপৰত। আৰু সেই নিৰ্মম ঠাইত কামবোৰ কৰিলোঁ। আগতেও দুবাৰ কৰিছিলোঁ, মোটামুটি 70% টকা উঠি গৈছে। আৰু আজি শেষ কৰিলোঁ কামখিনি। আজি কামখিনি শেষ কৰাৰ পিছত মানে ভিডিঅ'খিনি দাদাই খুজিছে, সেইকাৰণে বনোৱাৰ উদ্দেশ্য যে মই কোনটো কাম ক'ৰ পৰা কৰোঁ। তো গতিকে যদি আপোনালোকৰ তেনেকুৱা কিবা অসুবিধাত ভুক্তভোগী হৈ আছে, কোনোবা মানুহৰ তাতে পইচা পাতি দিছে, দিয়া নাই, টকাটো উঠি অহা নাই, তো আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু কবিৰাজী যিকোনো কামৰ কাৰণে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। খুদা হাফিজ, জয় অসম।